হে রাম কৃষ্ণ বিনে যেন ভইল গোপীরয় অবস্থা। ও ভকত বান্ধব মাধবে শুনি কথা, ও নখ হৃদয় দুখে মনে গুণিলন্ত, কিমতে কৰাইব আৱে গোপিকা কশান্ত। কোনজনে সাধিবে ৰহস্য ইটো কাজ, ই কথা কোৱানত কহন্তে আছে লাজ। হেন শুনি মনে হৰিয়াচন্তয়া পুনি, পৰম ভকত উদ্ধৱক পাইলা গুণী। ভগৱান কৃষ্ণই মথুৰাত থাকিয়ে মনে মনে গুণিছে যে মই কাৰ দ্বাৰা এইটো কাম কৰোঁ, এনে কোন ব্যক্তিক প্ৰেৰণ কৰোঁ গোকুললৈকে য'ত মোৰ প্ৰাণ গোপীসকলক মই বুজাব পাৰোঁ যে তোমালোকে শান্ত হোৱা, ধীৰ স্থিৰ হোৱা, ইমান বিভল্ল হৈ নাযাবা, নিজৰ কৰ্ম কৰি যোৱা। এইখিনি কথা ভাবি থাকোঁতে তেওঁৰ প্ৰপন্ন বা শিষ্য বান্ধৱ সেৱক ভক্ত উদ্ধৱ সেইখিনি সময়ত আহি উপস্থিত হ'ল। হে ৰাম ৰহস্য থানত থাকি তাংক মাতি আনি, হাতত ধৰিয়া হাতে বুলিলন্ত বাণী। আর মথুরাপুরীতু সিতু বৃন্সি বংশ মাঝে, নাহি মোর সখী মুখ্যমন্ত্রী তুমি বাজে। শিষ্য বৃহস্পতির বুদ্ধিত নাহি তুল, মুহুর বচনে চলা এখনে গোকুল। পোষ্টা পিতা মাতাক যিটো নন্দ যশোদাৰ, সাধা গয়া সখী তুমি প্ৰীতি তা সম্বাৰ। মুহুৰ বিয়োগ দুখে গোপীগণ যত, ও সাৰৈ প্ৰাণ নাহি কাৰ চেতন গাঁৱত। বচন সন্দেহে তা সম্বাক কৰা শান্ত, নেদেখো তোমাত পৰে ভকত একান্ত। মই এটা দুটা প্ৰসংগ আপোনালোকক কম আজি, বৰ ভাল লগা প্ৰসংগ, খুব ধুনীয়া। প্ৰভুসকল গোপী উদ্ধৱ সংবাদ মহাপুৰুষ গুৰুজনাই, মই আগতে উল্লেখ কৰিছোঁ যে ভক্তসকলক শৰণ দিবৰ কাৰণে পোনপ্ৰথমে গোপী উদ্ধৱ সংবাদ শাস্ত্ৰ মহাপুৰুষে বিশেষভাৱে বিৰোচন কৰিছিল। ভাগৱত শাস্ত্ৰত গোপী উদ্ধৱ সংবাদ উল্লেখ কৰিছে আৰু বৰগীততো লিখিছে, উচ্চাংগ সংগীত আমি অলপ আগতে পৰিৱেশন কৰিছোঁ। উদ্ধৱ চলহু গোকুলে লাহে। প্ৰভুসকল ভগৱান কৃষ্ণই এটা শব্দ ব্যৱহাৰ কৰিছে যে তোমাৰ দৰে বন্ধু আৰু মোৰ মথুৰাত বেলেগ নাই, তোমাৰ ব্যতিৰেক মুখ্যমন্ত্ৰীও মোৰ আৰু কোনো নাই। কাৰণ কংসক মৰাৰ পিছততো ভগৱান ৰজাই হ'ল, ক'বলৈ গ'লে মানে তেওঁৱেই অধিৰাজ হৈ গ'ল। যদিও তেওঁ কংসৰ পিতৃক পুনঃ ৰাজপাটত বহুৱাইছে, কিন্তু এতিয়াতো মথুৰাবাসীয়ে কৃষ্ণৰ কথাই শুনিব। কৃষ্ণক মন্ত্ৰণা দিবৰ কাৰণে এগৰাকী বুদ্ধিমান লোকক তেওঁ নিৰ্বাচন কৰিছিলে, সেইজন হ'ল বৃহস্পতিৰ শিষ্য পৰম বুদ্ধিমান উদ্ধৱ। তেওঁ দেখিলে ভগৱানে যে মোক এজন বিশ্বস্ত লোকৰ প্ৰয়োজন হ'ব, আৰু সেইজন উদ্ধৱক তেওঁ নিৰূপণ কৰিলে। প্ৰভুসকল ভগৱানে তেওঁৰ লগত কেনেধৰণৰ ব্যক্তি তেওঁৰ লগত থাকিব আপোনালোকে চাব যে কৃষ্ণ উদ্ধৱ সংবাদ ভাগৱতৰ একাদশ স্কন্ধত কৃষ্ণ বৈকুণ্ঠী পুৰাণৰ সময়ত ভগৱান কৃষ্ণ আৰু উদ্ধৱে যি কথা পাতিছে তাত উদ্ধৱে এটা কথা স্বীকাৰ কৰিছে, মই পিন্ধু সাৰ বস্ত্ৰ অলংকাৰ
তোমাৰ উচিষ্ট খায়া মই তোমাৰ আকৌ এটা কথা কৈছে শয়নে ভজনে স্নান গুপ্যস্থানে সদা সেৱা কৰোঁ আমি বৰ ডাঙৰ কথা প্ৰভু অকল আজি মই সামাজিক ব্যক্তি এগৰাকী মই সত্ৰাধিকাৰ হিচাপে এগৰাকী সামাজিক ব্যক্তি কিন্তু মই ২৪ ঘণ্টা সামাজিক ব্যক্তি হৈ থাকিব নোৱাৰোঁ মোৰো ব্যক্তিগত সময় মোক প্ৰয়োজন আছে মই স্নান কৰা সময়খিনি মোৰ ব্যক্তিগত সময় মই ভোজন কৰা সময়খিনি মোৰ ব্যক্তিগত সময় মই শয়ন কৰা সময়খিনি মোৰ ব্যক্তিগত সময় এনেধৰণে ২৪ ঘণ্টাৰ যিখিনি সময় মই সম্পূৰ্ণ ব্যক্তিগত সময় হিচাপে কটাওঁ সেই সময়খিনিত মই কাৰোবাৰ অধিকাৰটোক নিদিবও পাৰোঁ সেইটো অনাধিকাৰ হ'ব আজিও আমাৰ যিবিলাক আমাৰ উদাসীন পৰম্পৰাৰ যিসকল সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকল আছে আপোনালোকে আমাৰ উদাসীন পৰম্পৰাত এটা কথা আজিও মান্যতা আছে যে উদাসীন পৰম্পৰাৰ গোসাঁই ঈশ্বৰসকলে দুটা বস্তুত তেওঁলোক সম্পূৰ্ণ অকলে শয়ন আৰু ভোজন এই দুটাত কোনো সংগ তেওঁলোকক প্ৰয়োজন নাই ভোজনো অকলে কৰিব শয়নো তেওঁলোকে অকলে এইবিলাক ব্যক্তিগত সময় তেওঁলোকৰ আচ্ছা ভগৱান কৃষ্ণ তেওঁ ভগৱান সমস্ত জগতৰ কাৰণে হ'লেও তেওঁৰ ব্যক্তিগত জীৱন নাথাকিব নেকি তেওঁৰো ব্যক্তিগত জীৱন আছে ভগৱান কৃষ্ণৰো ব্যক্তিগত জীৱন আছে ব্যক্তিগত জীৱন শয়নে ভোজন স্নান আৰু গুপ্যস্থান তাতকৈও ৰহস্যযুক্ত সময় ভগৱানৰ আছিল কিন্তু উদ্ধৱে নিজ মুখে স্বীকাৰ কৰিছে হে ভগৱান তুমি মোক এনেকুৱা এটা স্থানত ৰাখিলা যে মই তোমাৰ ব্যক্তিগত সময়তো মই তোমাৰ সেৱক অৰ্থাৎ তুমি যেতিয়া স্নান কৰা মই তোমাৰ লগত থাকো মই তোমাক স্নান কৰাই দিওঁ তোমাৰ শয়ন কক্ষত মই থাকিব পাৰোঁ ভোজন কক্ষত মই থাকিব পাৰোঁ ভাবকচোন এতিয়া উদ্ধৱক কিমান অধিকাৰ ভগৱানে প্ৰদান কৰিছে কিয় দিছে এইটো অধিকাৰ উদ্ধৱক নিৰ্মাণ কৰি ল'বৰ কাৰণে ভগৱানে জানে যে বৃহস্পতিৰ দ্বাৰা উদ্ধৱ শিক্ষিত হৈছে তেওঁ জ্ঞানী হৈছে সকলো ফালৰ পৰা এজন সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ অধিকাৰী ভগৱানৰ কেনেধৰণৰ শুশ্ৰূষা কৰিব লাগিব সেই কথা জ্ঞানেৰে তেওঁ পূৰ্ণ জ্ঞানী কিন্তু ভগৱানক ভক্তি কেনেকৈ কৰিব এইটো বৃহস্পতিয়ে কিন্তু শিকাব নোৱাৰে তেওঁ মনত ৰাখিব মই এটা বেলেগ ধৰণৰ কথা ক'বলৈ গৈ আছো আপুনি কিমান বেদজ্ঞ কিমান পাৰংগত কিমান বিজ্ঞানী সেইটোৰ দ্বাৰা সমাজৰ প্ৰত্যেকটো কৰ্ম আপুনি সাধন কৰিব পাৰে কিন্তু ভগৱানক ভক্তি কেনেকৈ কৰিব এইটো ভকতেহে শিকাব পাৰে আপোনাক ভকত ব্যতিৰেকে ভক্তি বেলেগে আপোনাক শিকাব নোৱাৰে উদ্ধৱক যেতিয়া নিৰ্ণয় কৰি লৈছিল ভগৱানে যে এওঁ মোৰ লগত থাকিব গোটেই মই পয়ান নকৰালৈকে সমস্ত মোৰ কাৰ্যৱলীত তেওঁ মোক মুখ্যমন্ত্ৰীৰ ভূমিকা গ্ৰহণ কৰিব কিন্তু উদ্ধৱৰ চব আছে এটা বস্তুৰ অভাৱ আছে সেইটো হ'ল মোক কেনেকুৱা ভক্তি কৰিব লাগে কোনটো ভক্তি মই ভাল পাওঁ সেই ভক্তিটোৰ ট্ৰেইনিং ল'বৰ কাৰণে ভগৱান কৃষ্ণই উদ্ধৱক ৩ মাহ কাল সুদীৰ্ঘ ৯০টা দিন গোপীসকলৰ লগত প্ৰেৰণ কৰিলে যা তাতে থাকগে কেলে ভগৱান অন্তৰ্যামী নহয় নেকি সাধাৰণ যুক্তি গোপীসকলে কি কৰি আছে কেনেকে তেওঁৰ হৈ কান্দি আছে ভগৱানে কি মথুৰাত থাকি দেখা নাই নেকি আৰু বেছি দূৰো নহয় মথুৰাৰ পৰা দিনতে যায় দিনতে উভতি আহিব পাৰে ভগৱানে কেলে এবাৰ দিনৰ ভিতৰতে গৈ গোপীসকলৰ খবৰ লৈ আহিব নোৱাৰে নেকি অৱশ্যে এইটোও ঠিক গোকুললৈ গ'লে হয়তো গোকুলৰ নাৰীসকলে ভগৱানক আহিবলৈ নিদিব আৰু এইটোও ঠিক যে গোকুলৰ নাৰীসকলে তেওঁলোকৰ মৰ্যাদাৰ ভিতৰত থাকি পেলাই তেওঁলোকে মথুৰাত তেওঁলোকে অহা নাছিলে কাৰণ সেইটো মৰ্যাদা আছিল তেওঁলোকৰ গতিকে উদ্ধৱক ক'লে তুমি যোৱা তুমি গোপীসকলৰ মাজলৈ যোৱা হামুচিত বিত নিত হামা কুধিয়া আরে ধর লবি গোপী কথমুপি প্রাণ হামু চিত্তবিত্ত গোপী হামাকো ধ্যানা
এনেকুৱা এটা ক্ষণ নাই, এনেকুৱা এটা মুহূৰ্ত নাই যিটো মুহূৰ্তত গোপীসকলে ভগৱানক নভবাকে থাকে, ভগৱানক নিচিন্তাকে থাকে। তুমি তেওঁলোকৰ মাজলৈ যোৱা আৰু মোৰ বাৰ্তাখিনি লৈ যোৱা। হে ৰাম ৰাম বস হেন বাবুলিবা বৰ পৰ গোপিকা সকল তা সম্বাক শান্ত কৰিবাৰ কোন ফল। হে ৰাম সিটো গোপী সব মোৰ প্ৰাণতয় অধিক শুনা প্ৰাণ শুনা সখী তা সম্বাৰ প্ৰেম ভকতিক। তুমি হয়তো মোক এনেকে সুধিব পাৰা, হে উদ্ধৱ, যে আনৰ নাৰীসকলক সন্তুষ্টি কৰিব লাগে এইটোনো কি ডাঙৰ কথা, কি হ'ব তাৰ পৰা? কাৰোবাৰ ঘৈণীয়েকে খোৱা নাই, তোমাৰ কি লাভ হ'ব তাতে? হে উদ্ধৱ, মইনো কি বুলি কওঁ? তেওঁলোক মোৰ প্ৰাণত অধিক, মোৰ প্ৰাণতকৈও তেওঁলোক অধিক, কাৰণ তেওঁলোক মোৰ ভক্তা হয়। ভগৱানৰ কাৰণে ভক্তই জগতৰ সৰ্বশ্ৰেষ্ঠ, আৰু ভক্তসকলৰ কাৰণে ভগৱানৰ দুখানি অভয়চনে জগতৰ শ্ৰেষ্ঠ বিত্ত। গতিকে তুমি যোৱা। হে ৰাম মোৰ অৰ্থে এৰিলে গৃহৰ যত সুখ পতি পুত্ৰ বিষয়ক দেশ মহাদুখ। ৰাম মোকে সে বল্লভ প্ৰিয়া আত্মা বুলি মানে মোকে মাত্ৰ স্মৰে মনে একোৱে নজানে। মোৰ অৰ্থে লোক ধৰ্ম চাৰিলা বিষয় সিজনক দেও মোৰ ঐশ্বৰ্য নিশ্চয়। মোৰ কাৰণে যিবিলাকে লোক ধৰ্ম পৰম্পৰা সমাজ বংশ কুটুম্ব ধন বৃত্ত পতি পুত্ৰ সকলো পৰিত্যাগ যিজনে কৰিব পাৰিছে, মই তেওঁক চব দিব পাৰো। মোৰ কাৰণে সকলো তেওঁলোকে যেন দিব পাৰিছে। গতিকে তেওঁলোক মোৰ কাৰণে প্ৰাণ সম। গতিকে হে উদ্ধৱ, তুমি তেওঁৰ খবৰ লোৱাগে। হে ৰাম মোৰ অৰ্থে ৰাম আইলে মধুপুৰী মুখত দেখিতে নপাৱে মুহুৰ বিৰহ তাপয়াতি তনুতাৱে পৰম বিভল্ল ভাৱে মোৰ গুণ গাই ক্ষণে ক্ষণে মুক মাত্ৰ স্মৰি মূৰ্ছা যায়। গোপী সবে রাখি আছে আর গোপী সবে রাখি আছে সি কারণে প্রাণ ও বান্ধব উদ্ধব শুনা তাহার নিদান। আর জিকালত আইলু মই মথুরা পুরিক মাতিয়া প্রবুধ দিলু সমস্তে প্রাণিক মূর পদে সখী হব নুহিকা আকুল পৰিৱৰ্তী অল্পকালে আখিব গোকুল। তুমি মাত্ৰ এই কথাখিনি ক'ব লাগে গৈ যে কৃষ্ণৰ কাৰণে তোমালোক ইমান ব্যাকুল হৈ থাকিব নালাগে। হে গোপীসকল, খুব কম দিনৰ ভিতৰতে ভগৱান কৃষ্ণ তোমালোকৰ ওচৰলৈকে আহিব। বাছ এই আশ্বাস বাণীটো তুমি দি গোপীসকলক শান্ত কৰাব লাগে। অকমান গৰম পানী দিয়ক। হে ৰাম ৰাম মূৰ গুণ নাম বিনে আন কথা নাই মুত প্ৰাণ সম্পি গোপী জীৱে সমুদায়। হে ৰাম যদি নিজ দেহাত আছিল হন্তে চিত মৰিলয় হন্তে পুৰী বিৰহ বনিত আশ্ৰয় চিত্ত যিহেতু আমাত তা সম্বাৰ তাতে সে ৰহিছে প্ৰাণ সবে গোপীগণ।
ৰাম প্ৰাণ তুই অধিক মূৰ যিটো গোপীচয় তা সম্বাৰ দুখে আৰু নসহে হৃদয় হেন জানি সত্তৰে চলিয় গোপপুৰ ঔ বচন সন্দেহ কয়ো কৰা দুখ দূৰ প্ৰভুসকল আজি আৰু হয়তো মোৰ সিমান দূৰলৈকে মই গৈ নাপাম অধ্যায় এইটো অধ্যায়ৰ যেতিয়া সমাপ্তি ঘটিব মোৰ বাণীকো বিৰাম দিম মূল কথা হৈছে এইটোৱে ইয়াত এটা মই বিশেষ ৰহস্য কথা ক'ম বুলি কৈছিলোঁ সেইটো হৈছে কি যে উদ্ধৱক ভগৱানে মাত্ৰ ক'বলৈ দিলে এইখিনি কথাকে যে তেওঁ আহিব তোমালোকে ধৈৰ্য ধৰি থাকা বাছ কিন্তু গোপীসকলৰ যিটো অৱস্থা দেখিলে উদ্ধৱ মানে বিচুৰ্তি খালে আৰে মইতো ভবাই নাছিলোঁ ইমান ভগৱানৰ কৃষ্ণৰ নামত ইমান পগলা হ'ব পাৰে বুলি মানুহ মইতো ভবাই নাছিলোঁ যে ভক্ত ভগৱানৰ নামত এনেকুৱা হৈ যাব পাৰে বুলি তেতিয়া তেওঁ কি কৰিলে গোপীসকলক সুধিলে যে তোমালোকে বাৰু ইমানে ভগৱানক ভাল পোৱা নে বিচাৰা নেকি তেওঁ বোলে বিচাৰো বোলে এটা কাম কৰা তেতিয়াহ'লে তোমালোকে ধ্যান কৰা ধ্যানত তোমালোকে পাবা গোপীবিলাকে খুব হাঁহিলে কিয় হাঁহিলা তোমালোকে ক'লে বোলে যে হে উদ্ধৱ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ এজনে যেতিয়া BA পাছ কৰা মানুহ এজনক পঢ়ুৱাবলৈ আহে কথাটো তেনেকুৱাহে হ'ল এইটো কি কথা বোলে তুমি যিটো পদ্ধতিৰ কথা কৈছা সেইটো আমি কেতিয়াবাই পাছ কৰি আহিছো এইবোৰ ধ্যান চ্যান কৰি আমি এইবোৰ এদায় কৰি থৈ আহিছো সেইবোৰ কাম নাই আৰু এতিয়া আমাক কৃষ্ণক লাগে এতিয়া বাছ ইমানখিনি তুমি কৈছা উদ্ধৱ যে শয়নে সপোনে চিন্তা কৰিবা কৃষ্ণ যোৱাৰ পিছত টোপনিয়ে মৰা নাই আমি ক'ৰ পৰা সপোন দেখিম তেওঁৰ লগত আমাৰ টোপনি চোপনি চব হৰণ কৰি লৈ গুচি গৈছে আমাৰ টোপনিও নাই এতিয়া সপোন দেখিম ক'ৰ পৰা শুব লাগিবতো সপোন দেখিবলৈ নাই প্ৰভুসকল ভগৱান শ্ৰী ৰামচন্দ্ৰ যেতিয়া বনবাসলৈ গৈছিল যেতিয়া আচলতে সংস্কৃতত শূৰ্পনখা আমি শূৰ্পনখা বুলি কওঁ শূৰ্প শব্দৰ অৰ্থ হ'ল তীখা তীক্ষ্ণ চাকু চুৰি লোহাৰ নিৰ্মিত তীখা তীক্ষ্ণ লোহাৰ নিৰ্মিত চুৰিৰ নিচিনা যাৰ নখবিলাক সেইকাৰণে তেওঁৰ নাম শূৰ্পনখা ৰাক্ষসী যে খামুচিয়া জুৰি খায় জীৱবিলাক নখবিলাক তেনেকুৱা এবাৰ যদি শূৰ্পনখা কাৰোবাৰ হৃদয় বক্ষত তেওঁৰ নখ বিদাৰি দিয়ে তেওঁৰ জীয়াবৰ আৰু অধিকাৰে নাই শূৰ্পনখা গতিকে শূৰ্পনখাই যেতিয়া আকাশ মাৰ্গেৰে তেওঁৰ খাদ্য বিচাৰি যেতিয়া দণ্ডকাৰণ্যত প্ৰৱেশ কৰিলে জগতৰ অতীব সুন্দৰ পুৰুষ ভগৱান শ্ৰী ৰামচন্দ্ৰৰ শৰীৰত যেতিয়া তেওঁৰ দৃষ্টি গ'ল বিষয় ৰাক্ষসী নিশাচৰী ৰামৰ শৰীৰৰ দিব্যতা দেখাৰ পিছত তেওঁৰ কামনা জৰ্জৰিত হৈ গ'ল তৎক্ষণাৎ তেওঁ ৰাক্ষসী ৰূপ সলাই দীপ সুন্দৰী এগৰাকী হৈ ৰামচন্দ্ৰৰ সন্মুখত থিয় হলে প্ৰভু ৰামচন্দ্ৰই সুধিলে তুমি কোন হে দেৱী মই তোমাৰ কি সেৱা কৰিব পাৰো বোলে মই পৃথিৱীৰ দীপলিপ সুন্দৰী তুমি মোক দেখিছাই নহয় বোলে দেখিছো বোলে মই এনেকা আকাশ মাৰ্গেৰে মোৰ লগত মিলা সুন্দৰ পুৰুষৰ অনুসন্ধানত আছিলো আৰু আজি মই অলপমান মিলাকে এজন দেখিলো তোমাক আৰু সেইকাৰণে আহিলো হয় নেকি কিন্তু মই তোমাক বৰ বিনম্ৰতাৰে জনাও হে দেৱী ইতিমধ্যে মই বিবাহিত গতিকে মইতো তোমাক বিবাহ কৰাব নোৱাৰিম
কাৰণ মই মৰ্যাদিত পুৰুষ, মই দুগৰাকী বিবাহ নকৰাও, এগৰাকীয়ে মোৰ পত্নী আছে। মোৰ ঘূৰি চাই দেখিলে যে লক্ষ্মণক, বোলে এইজন কোন? বোলে এইজন মোৰ ভাতৃ অনুজ লক্ষ্মণ। বোলে তেওঁ সুধি চাব পাৰা, মই নকওঁ আৰু তেওঁৰ বা কি মত। লক্ষ্মণৰ ওচৰলৈকে আহিলে, দেখিলে এইজনোতো পৰম সুন্দৰ, একেই দেখিবলৈ, দিব্য শৰীৰ। লক্ষ্মণক তেওঁ প্ৰেম নিবেদন কৰিলে যে তুমি মোক বিয়া পাতা, তেওঁতো বিবাহিত। তেতিয়া লক্ষ্মণে কৈছে যে তুমি ৰাণীৰ নিচিনা থাকিব খোজা নে দাসীৰ নিচিনা থাকিব খোজা? বোলে মই দাসীৰ নিচিনা কিয় থাকিম, ৰাণীৰ নিচিনা থাকিব খোজো। তে মোৰ লগত বিবাহ হলেতো দাসীৰ নিচিনা থাকিব লাগিব, কাৰণ মই তেখেতৰ দাস। গতিকে দাসৰ ঘৈণীয়েক আৰু দাসীয়ে হ'ব লাগিব, ক'ত বেলেগ হ'ব? মইতো দাসৰ সেৱা কৰিম, তুমিও দাসী কৰিব লাগিব। একদম খঙতে শূৰ্পণখা একদম জ্বলি উঠিলে, নাই মই ত্ৰৈলোক্য বিজয়ী ৰাৱণৰ মই ভগ্নী, মই কি দাসী হৈ থাকিম তোমাৰ ওচৰত? প্ৰভুসকল, আপোনালোকে জানে যে নাক কাণ কাটি দিয়া হ'ল। তেওঁ দেখিলে, সীতাক দেখিলে, যেতিয়া তেওঁ দেখিলে যে গোটেই সমস্যাটোৰ মূল শিপা এডালে, কাৰণ এই পৰমা সুন্দৰী নাৰীগৰাকী থকাৰ কাৰণে এওঁলোকে মোৰ নিচিনা সুন্দৰীক অৱজ্ঞা কৰিছে, তাতকে মোৰ ভোকো লাগি আছে, এসাঁজ খায়ে লওঁ, এই বুলি সীতাক খাবৰ কাৰণে যেতিয়া সম্পূৰ্ণ ৰাক্ষসী বেগ ধৰি পেলাই যেতিয়া খেদি গ'ল, তেতিয়া তেওঁৰ নাক কাণ কাটি দিলে। তাৰপিছত তেওঁ আকাশ মাৰ্গেৰে উৰি গুচি গ'ল। ৰামচন্দ্ৰই লক্ষ্মণক ক'লে যে হে লক্ষ্মণ, তুমি তৎক্ষণাৎ ধনু হাতত তুলি লোৱা আৰু মোৰ ধনু দিয়া। লক্ষ্মণে ক'লে ইমান তৎক্ষণাৎ? বোলে এইটোৱেই যে এগৰাকী যেতিয়া কামনাত জৰ্জৰ নাৰী তেওঁ পৰ পুৰুষৰ লগত কামনাত ৰত হ'বৰ কাৰণে উদ্যত হয়, আৰু তাত যদি তেওঁ বিফল হৈ যায় নহয়, তেতিয়াহ'লে ইয়াৰ পৰিণাম ভয়ংকৰ হ'ব পাৰে। সাৱধান হোৱা, এই মুহূৰ্তৰ পৰা আমাৰ সাৱধান। বৰ ডাঙৰ কথা কৈ থৈ গৈছে, কাৰণ এওঁ এতিয়া আমাক নাপালে কাৰণে এতিয়া তেওঁ যি টি কৰি দিব। খুব এইটো সমাজৰ কাৰণে বাৰ্তা, কিন্তু এটা ডাঙৰ কথা, এইটো ডাঙৰ বাৰ্তা সমাজলৈ। আৰু হয়ো বেছি সময় নালাগিলে শৰ আৰু দুখনৰ প্ৰতিনিধি আহি উপস্থিত হৈ গ'ল, 14 জন একেলগে। একপাতে সৰি জীৱ সংকলিলা, এপাত বানতে গোটেই কেইজনক নিপাত কৰি দিছে ৰামচন্দ্ৰ। কিন্তু শূৰ্পণখাৰ মুখেৰে যেতিয়া ৰামচন্দ্ৰৰ বৰ্ণনা, মানে লংকাত গৈ, আপোনালোকে চবেই জানে যে শূৰ্পণখাৰ স্বামী পাতালত যেতিয়া যুদ্ধ হয়, ৰাৱণে তেওঁক মাৰি পেলাইছিলে, বধ কৰিছিলে, চিনিয়ে নাপালে। পিছতহে গম পালে যে তেওঁৰ ভনী জোঁৱায়েক আছিলে এইজন। শূৰ্পণখাক তেওঁ লংকালৈ লৈ আহিলে, আৰু শূৰ্পণখাই সেইদিনাখনে প্ৰতিজ্ঞা লৈছিলে যে মোৰ যেনেকে শিৰৰ সেন্দুৰ তুমি মচি পেলালা দাদা, তোমাৰ লংকা নগৰীৰ প্ৰতিগৰাকী নাৰীৰ শিৰৰ সেন্দুৰ মই যেতিয়ালৈকে মচিব নোৱাৰো, ময়ো তেতিয়ালৈকে শান্ত নাথাকো। আৰু তাৰে প্ৰতিশোধ কল্পে শূৰ্পণখাই জানিছিল যে ৰামচন্দ্ৰৰ প্ৰভাৱ তেওঁ নিশ্চকৈ দেখিছিল, যে এপাত শৰতে শৰ আৰু দুখনক নিধন কৰিছিল। শৰ আৰু দুখনৰ নিচিনা পৰম প্ৰভাৱী আৰু শক্তিশালী নিশাচৰক ৰামচন্দ্ৰই নিধন কৰাৰ দৃশ্য দেখি শূৰ্পণখাই আহি ৰাৱণক কৈছিল যে হে দাদা, শত্ৰুৰ বৰ্ণনা মই কি বুলি দিম তোমাক? পৃথিৱীত ইমান সুন্দৰ, ইমান সৌন্দৰ্যশালী শত্ৰু মই ক'তো দেখা নাই। অৰ্থাৎ বনবাসী বেশত থকা ৰামচন্দ্ৰৰ শাৰীৰিক দিব্যতা দেখি ৰাক্ষসী শূৰ্পণখাৰো মনত সৌন্দৰ্যতাৰ যি পৰিভাষা তাৰ মুখেৰে নিঃসৃত হৈছিল। এতিয়া সেই ৰামচন্দ্ৰই যেতিয়া বৰ সাজি পেলাই মিথিলালৈকে সীতাক বিবাহ কৰাবলৈ আহিছিল, তেতিয়া তেওঁ দেখিবলৈ কিমান সুন্দৰ, এবাৰ মনত কল্পনা কৰকচোন। কিমান ধুনীয়া আছিলে দুলহাৰ ৰূপত, বৰৰ ৰূপত। তেতিয়া মিথিলা নগৰৰ নাগৰিকসকলে মনে প্ৰাণে শ্ৰী ৰামচন্দ্ৰৰ চৰণত নিজক সমৰ্পিত কৰিছিল আৰু প্ৰাৰ্থনা কৰিছিল যে হে পুৰুষ ভূষণ শ্ৰীৰাম, তুমি জানকীৰ লগতে আমাক বিলাককো লৈ যোৱা পত্নী হিচাপে।
সব তোমাৰ দাসী হিচাপে যাবৰ কাৰণে আমি প্ৰস্তুত হৈ আছো। তেতিয়া ৰামচন্দ্ৰই অন্তঃকৰণে তেওঁলোকক কথা দিছিল যে এতিয়া নহ'ব, কাৰণ মইতো মৰ্যাদা পুৰুষোত্তম ৰাম, জানকীয়ে মোৰ কাৰণে নিৰ্ধাৰিত। গতিকে ইয়াৰ পিছত মই যেতিয়া কৃষ্ণ অৱতাৰে আহিম, তোমালোক সকলোবিলাককে মই আশীৰ্বাদ কৰিলো, তোমালোকে গোকুলত গৈ ব্ৰজাংগনা গোপী হিচাপে তোমালোকৰ জন্ম হ'ব, আৰু তোমালোকক মই প্ৰাণপতি হিচাপে তোমালোকক মই ধৰা দিম। আৰু সেই মিথিলাৰ সেই সমৰ্পিত নাৰী নাগৰিকসকলে আহি গোকুলত তেওঁলোকে গোপী হিচাপে তেওঁলোকৰ জন্ম হৈছিল। দণ্ডকাৰণ্যকে প্ৰমুখ কৰি অৰণ্যৰ যিমানবিলাক ঋষি সন্যাসী সাধুসকল আছিল, তেওঁলোকেও প্ৰভু ৰামচন্দ্ৰক স্বামী বল্লভ মানি তেওঁৰ শুশ্ৰূষা কৰিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰাত ৰামচন্দ্ৰ ভগৱানে কৈছিল যে মই যিহেতু পিতৃ আজ্ঞা পালন কৰি পেলাই আহিছো, এতেকে মই তোমালোকক এতিয়া আৰু তোমালোকৰ সুযোগ সেৱা মই গ্ৰহণ কৰিব নোৱাৰিম। তোমালোক সকলোবিলাকে মথুৰা কি গোকুলত আহিবা পৰৱৰ্তী যুগত, দাপৰ যুগত গোপী হিচাপে, তাত মই তোমালোকক ধৰা দিম স্বামী হিচাপে। গতিকে দণ্ডকাৰণ্যকে প্ৰমুখ কৰি সেই অৰণ্যৰ সাধক ঋষিসকল আৰু মিথিলাৰ নগৰৰ নাগৰিকসকল এওঁলোকে আহি পেলাই ব্ৰজাংগনা ব্ৰজবধূ হিচাপে তেওঁলোকে প্ৰাণবল্লভ মানি কৃষ্ণক তেওঁলোকে থাকিলে। এওঁলোকৰ কাৰণে আজি ভগৱান কৃষ্ণই উদ্ধৱক যেতিয়া প্ৰেৰণ কৰিছে, এওঁলোকতো পূৰ্ণতেই প্ৰাপ্ত, সেইকাৰণে কৈছে যে আমি যিবিলাক এটা যুগতে এইবিলাক সাধন কৰি কৰি আহিছো, আৰুনো কি। তেতিয়া কৈছে তেতিয়াহ'লে কি কৰা তোমালোকে? বোলে আমি মথুৰাৰ ফালে মুখ কৰো আৰু হা কৃষ্ণকে আমি চিঞৰি চিঞৰি কান্দো, কৃষ্ণৰ গুণবিলাক গাওঁ, কেনেকে তেওঁ পুতনা বধ কৰিছিল, কেনেকে তেওঁ অঘাসুৰ বধ কৰিছিল, কেনেকে তেওঁ গৰু চৰাবলৈ বৃন্দাবনলৈ যায়, এই সকলোবিলাক গুণ বখানি বখানি আমিবিলাকে কান্দি থাকো। তুমিও আজি আমাৰ লগত থাকিবাচোন। উদ্ধৱে যেতিয়া গোপীসকলৰ লগত কৃষ্ণ গুণ গাই গাই কান্দিছিলে, সিদিনাখন উদ্ধৱে চিন্তা কৰিছিলে যে তাৰ মানে এওঁলোকৰ যিটো সাধনা, সেইটো পৃথিৱীত ইয়াতকে আৰু শ্ৰেষ্ঠ সাধনা একোৱেই নাই। অৰ্থাৎ ভগৱানৰ গুণ চৰিত্ৰ কীৰ্তন কৰাতকে আৰু কোনো শ্ৰেষ্ঠ ব্যৱস্থা ভগৱানক পোৱাৰ হ'বই নোৱাৰে। হৰেৰ নাম হৰেৰ নাম এইব কেৱলম কলৌ নাস্তি নাস্তব্য গতিৰন্যথা নাস্তি এব গতিৰন্যথা। ইয়াৰ আৰু গতি নাই নাই নাই। হৰি নামে গতি, হৰি নামে ভকতৰ কেৱলে ভকতি। হৰি নামে একমাত্ৰ গতি। ঈশ্বৰৰ নাম মাধ্যমেৰে আপুনি ভগৱানক পাব, ভগৱানক ভজিব পাৰিব, ভগৱান আপোনাৰ হৈ যাব, আপুনি ভগৱানৰ হৈ যাব। উদ্ধৱক এটা ধুনীয়া প্ৰশিক্ষণ কৰাই লৈ আহিলে গোপীসকলৰ পৰা, আৰু সিদিনাখনৰ পৰা উদ্ধৱ পূৰ্ণপ্ৰাপ্ত ভগৱানৰ সেৱক হিচাপে নিৰ্মাণ হ'ল, আৰু তেওঁ সেইমতে ভগৱানৰ লগত শেষ পৰ্যন্ত দাপৰ যুগত তেওঁ অতিবাহিত কৰিছে। হীৰা রাম মাখিলা মাথাত তুলি কৃষ্ণ পদ ধূলি, পাশ ভৰি লৰি গোভৈলা জয় কৃষ্ণ বুলি, হৃদয় পদ্মত ধৰি কৃষ্ণৰ চৰণ, মুখে মাধৱৰ নাম কৰিয়া কীৰ্তন, সুবৰ্ণে ৰচিত ৰথেশ্বৰী মহামতী, উদ্ধৱ মহন্ত গৈলা গোকুলক প্ৰতি, অসংখ্য গৰুৰ পদ ধূলি চন্ন পথ, নাকলিলা একো গোপী উদ্ধৱৰ ৰথ, যিহেতু সিদিনা পাইলা নন্দেৰ মন্দিৰ, দেখিলা অদ্ভুত শ্ৰীক গোপৰ পুৰীৰ, অসংখ্যাত ঋতুমতী গাই আছে যত, তাৰ অৰ্থে যুঁজে বৃক্ষে কামে হুয়া মত,
বৃষৰণাদৰ আতি শবদ তম্বুলে, দেশীয়নাদয় যেন তেজয় গোকুলে, ধাৱৈ নিজ বাচুৰ কৌশাৰৰ ভৰে, হেন ধেনু শব সুশোভিত নিৰন্তৰে, অসংখ্য ধবল বৎস দেৱ পাৰে চানি, ঘৰে ঘৰে শবদ দুহন বংশীত ধ্বনি, এৰনেৰ লৌথ লোকৰ আৰাব, মথে দুধি তাৰ ধ্বনি সুনন্ত উধৱ, দিব্য বস্ত্ৰ অলংকাৰে হুয়া সুমন্দিত, গোপ গাৱে গোপ গোপী গোবিন্দৰ গুণগীত, উপজয় প্ৰেম কাৰু ৰোমাঞ্চ শৰীৰ, ও ধাৰায় শ্ৰৱন্তে আছে নয়নৰ নীৰ। আর কৃষ্ণ কমনত আলিঙ্গিয়া পাৱে প্রীতি, দেবদ্বিজ পিতৃকটু অর্চন্ত অতিথি, রাম জলয় যত প্রদীপ পঙ্কটি প্রতিনীত, অগরু ধূপর ধূপ্রে আতি সুশোভিত, বহুবিধ সুগন্ধ কুসুম শব বাস হৈ, হেন লাগে গৃহ শব গোকুল প্ৰকাশ হৈ, চৌভিতি পুষ্পিত বন পক্ষীৰ আৰাৱে, গুঞ্জৰে ভ্ৰমৰে মধুপনে মনোন্মত্ত ভাৱে, কমল বনত মত্ত ৰাজ হংসচৰে, দেখি যেন সাক্ষাতে গোকুলে নাদ কৰে। ভগৱান কৃষ্ণৰ পৰা আজ্ঞা লৈ পিছুৱাই পিছুৱাই আহি তেওঁৰ সুবৰ্ণময় ৰথত উঠি গোকুললৈ আহিলে। আৰু গোকুলত আহি তেওঁ যি পৰিৱেশ দেখিলে প্ৰভুসকল, সি বৰ সুন্দৰ পৰিৱেশ। তাত অসংখ্য গাই, অসংখ্য ষাঁড় গৰু আৰু গোটেই গোকুলবাসীৰ দোহনৰ শব্দ, গাই দোহনৰ শব্দ, মানে কৃষ্ণ ধ্বনি ঘৰে ঘৰে, এক অপূৰ্ব দৃশ্য তেওঁ গোকুলত দেখিলে। আৰু এই ধৰণে আহি সুগন্ধি পুষ্পৰ ভিন্ন ধ্বনি শুনি, সুগন্ধি শুনি তেওঁ গোকুলত প্ৰৱেশ কৰিলে। গোকুল নন্দ ভৱনলৈকে তেওঁ আহিলে। হে ৰাম হেন গোকুলক চাই পৰময় উৎসৱে, নন্দৰ দ্বাৰক গয়া পাইলন্ত উধৱে, কৃষ্ণৰ পৰম প্ৰিয় আইলয় অনুচৰ, শুনি নন্দে আনন্দতে বজাইলা গৃহৰ, উধৱক পাই প্ৰেমে আলিঙ্গিলা ধৰি, ও আতি প্রেমে নেত্রর লোতক পরে ঝরি, আর মাতিবে নপারি প্রেমে আছে অনন্তরে, ও গৃহ প্রবেশাইলা নিয়া পরম সাদরে, ইহিজন বাসুদেৱ হেন বুদ্ধি কৰি, সবান্ধৱে উদ্ধৱ কয়ৰচিলা সাদৰি, পৰমান্ন পঞ্চামৃত ভোজন কৰাই, বিচিত্ৰ খাতত তুলি দিলন্ত বিচাই, তাতে বসি ভুঞ্জিলন্ত কৰ্পূৰ তাম্বুল, বৈষ্ণৱক পায়ানন্দে আনন্দে আকুল, মোৰ দিল সহস্তে উদ্ধৱৰ দুই পাওঁ, ও গত শ্ৰম দেখি পাছে আতি প্ৰীতি ভাও। সাক্ষাৎ ভগৱান বুলি মানি, কৃষ্ণ বুলি মানি উদ্ধৱকে তেওঁলোকে নন্দই আপ্যায়ন কৰিলে, অতিথি আপ্যায়ন। এনেকি উদ্ধৱৰ চৰণ পৰ্যন্ত বসুদেৱে মাৰ্জন কৰি দিছে। প্ৰভুসকল, আপোনালোকে এই কথাবিলাক ভাগৱতত চালে আচৰিত হৈ যাব, ভাবিলে আমি আচৰিত হৈ যাওঁ যে কৃষ্ণৰ পিতৃ হিচাপে নিজৰ যশস্যা আৰু খ্যাতি জগতত ৰখা নন্দৰ নিচিনা পুৰুষেও, নন্দৰ নিচিনা এগৰাকী পিতৃয়েও স্বয়ং এগৰাকী উদ্ধৱৰ নিচিনা পুৰুষক তেওঁ কি কৰিছে, চৰণ মালিচ কৰি দিছে নন্দৰাজ। তাৰমানে কৃষ্ণ ভক্তিত তেওঁলোক ইমানেই বিলীন
যে যাৰ উদাহৰণ ইয়াতকৈ আৰু শ্ৰেষ্ঠ উদাহৰণ কি দিব। কৰ্পূৰ তামোল ভক্ষণ কৰিলে আৰু তাত অতি প্ৰীতিভাৱে তেওঁ থাকিলে। ৰাম পুছিলা কুশল বাৰ্তা উদ্ধৱত নন্দ, তোমাক দেখিলো কিনো পৰম আনন্দ। ও যাদৱ বংশৰ বাপ কহিও কল্যাণ, শুনা হৰি কথাইতো অমৃত সমান। প্ৰভুসকল, উদ্ধৱক মান সৎকাৰ সকলো দি, বস্ত্ৰ অলংকাৰ সকলো প্ৰদান কৰি নন্দই তেওঁ বাৰ্তা সুধিছে, কুশল বাৰ্তা, মানে কথা সুধিছে। কি বুলি কৈছে? আজিও আমাৰ নামনি অসমৰ ফালে, আমাৰ নামনি অসমত বৰপেটা সত্ৰক কেন্দ্ৰ কৰি, তিনি ৰাজ্যৰ বন্দনী থান বৰপেটা সত্ৰক কেন্দ্ৰ কৰি আমাৰ নামনি অসমত যিবিলাক সত্ৰ আছে, এই আমাৰ সত্ৰত এটা পৰম্পৰা আছে সত্ৰাধিকাৰসকলৰ। আজি যেনেকৈ আপোনালোকে আমাক গায়ন বায়নেৰে বৰি আনি ইয়াতে আসন দিছে, আমাৰ সেইফালে সত্ৰাধিকাৰসকলক গায়ন বায়নেৰে বৰি আনি আসন দিয়াৰ পিছত গুৱাপান বস্ত্ৰ অলংকাৰ দি তেওঁক থানৰ বাতৰি সুধিব লাগে। এইটো এটা পৰম্পৰা আছে। আপোনালোকে শুনিছেন নে নাজানে? যে হে বাপ বা হে প্ৰভু বা হে গুৰুদেৱ, আপোনাৰ শ্ৰীমুখে থানৰ বাতৰি কোৱা হওক। আৰু এই পৰম্পৰা আচলতে ইয়াৰ পৰাই আনিছে। যেতিয়া উদ্ধৱ আহি গোকুল পাইছে মথুৰাৰ পৰা, আৰু নন্দয়ো উচিত ধৰণে তেওঁক মান সৎকাৰ দি আসন ভূষণ দিয়াই তেওঁক বাৰ্তা সুধিছে। আৰু সেইকাৰণে আমাৰ নামনি অসমৰ সত্ৰাধিকাৰসকলে যেতিয়া থানৰ বাতৰি কয়, তেতিয়া ইয়াৰ পৰাই আৰম্ভ কৰে, এই বাক্যৰ পৰাই বাৰ্তা আৰম্ভ কৰে। মই সেইকাৰণে মনত পৰিলে কথাখিনি আপোনালোকক অৱগত কৰিলোঁ, যে তাতো তেওঁলোকে ইয়াৰ পৰাই আৰম্ভ কৰে, যে পুছিলা কুশল বাৰ্তা উদ্ধৱত নন্দ, তোমাক দেখিলো কিনো পৰম আনন্দ। যাদৱ বংশৰ বাপ কহিও কল্যাণ, শুনা হৰি কথা এইটো অমৃত সমান। এই বুলি কৈ একদম উত্তৰে দক্ষিণে পূবে পশ্চিমে যিমান সত্ৰ আছে সকলো সত্ৰৰে নাম উচ্চাৰণ কৰি, চাৰি হাতীত চাৰি প্ৰসংগ কৰি বৈষ্ণৱ ভক্তসকলে আনন্দে কীৰ্তনত মজি আছে। এই বাৰ্তা সত্ৰাধিকাৰৰ শ্ৰীমুখে ভক্তসকলে শ্ৰৱণ কৰে যে সকলো আনন্দতে আছে। এই বাৰ্তা অধিকাৰসকলে প্ৰদান কৰে, হয়নে? হে ৰাম আর চাৰিও বেদৰ জানা, এহি সন্মত। ৰাম যাদৱ বংশৰ বাপ কহিও কল্যাণ, শুনা হৰি কথা ইটো অমৃত সমান। ইহে সতৰাই বেক সুখে ঘূৰ সংসাৰত, চাৰিও বেদৰ জানা এহি সন্মত। হৰি বিমুখৰ নাহি কহিতো কল্যাণ, কোটি কোটি জন্মজাত নাতে যাই প্ৰাণ। গতিকে হৰি বিমুখীসকলৰ ক'তো কল্যাণ নাই প্ৰভুসকল। কোটি কোটি জন্ম কেৱল আৰু কেৱল যাতনাত যায়। এতেকে সকলোৱে হৰি সন্মুখী হওক। হেন জানি দিয়া হৰি চৰণতৰ চিত্ত, আতপৰে গতি আৰু নাহিকে কলিত। ইয়াতকে আৰু অন্য গতি কলিকালত নাই বুলি মহাপুৰুষে দোহাৰিছে প্ৰভুসকল। ইয়াৰ পিছত নন্দাদিৰ সান্তনা, গোপীসকলৰ লগত উদ্ধৱৰ বাৰ্তালাপ, এই সকলো দীঘলীয়া ব্যাখ্যা আছে। ইয়াত যিহেতু অবিৰত অখণ্ড ভাগৱত চলি আছে, গতিকে আপোনালোকে অখণ্ড অবিৰত ভাগৱত পাঠৰ যি কৃপা, সেই প্ৰাপ্তি হওক। আমাৰ নিচিনা মূঢ়মতী অভাজনক আপোনালোকে আমন্ত্ৰণ দি লৈ আহিলে আমাৰ জ্ঞানৰ পৰিসৰ লৈ, মানে সুখদেৱে কৈছে
যেন পক্ষী উৰয় পাহাৰ অনুৰূপে। সুতে কৈছে